নমস্কাৰ আপোনালোক সকলোকে ষ্টাডি ইজিট স্পেচিয়েল ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আজি লৈ আনিছোঁ ক্লাছ 10ৰ এটা অতি গুৰুত্বপূৰ্ণ টপিক হেয়া হৈছে ৰিপৰ্ট ৰাইটিং আহা আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আমি এটা ৰিপৰ্ট কেনেকৈ লিখিব লাগে তোমালোকে নিশ্চয় জানা যে আমি ৰিপৰ্ট এটা লিখিব লাগিলে আমি কি কৰিব লাগিব ঠিক আছে প্ৰথমতে আমি কি কৰিব লাগিব ৰিড কৰিব লাগিব ভালকে হয়নে তাৰ পিছত সেকেন্ড ষ্টেপত আমি কি কৰিব লাগিব আমি যেটো ৰিপৰ্ট আছে সেই ৰিপৰ্টটো আমি কিহৰ ওপৰত আছে এটো আমি এটা সেন্ট্ৰাল আইডিয়া এটা উলিয়াই ল'ব লাগিব ঠিক আছে তাৰ পিছত আমি ইয়াত যেটো ডেট এন্ড টাইম দিয়া থাকিব ন হেইটো আমি ভালদৰে চাই ল'ব লাগিব কোন জায়গাত হৈছে ঘটনাটো এখিনি আমি চাই ল'ব লাগিব তাৰ পিছত আহিব আমি সাধাৰণতে চাবা যে ঘটনাটো যেনেকুৱা আছে ঠিক আমি তেনেকুৱাকৈ লিখিব লাগিব আমি তাত জিটি ঘটনা বা জিটি নতুনকৈ আমি কিবা নতুন এডিশনাল ইনফৰমেশন ইয়াত এড কৰাৰ দৰকাৰ নাই ঠিক আছে আমি এটা এক্সাম্পল দিছো এক্সাম্পলটো হৈছে সাপোজ ইউ আৰ টু মেক এ ৰিপৰ্ট অন এ এক্সিডেন্ট এটো এটা এক্সিডেন্টৰ ৰিপৰ্ট হৈছে এই ৰিপৰ্টটো তোমাক বনাব দিছে কেনেকৈ বনাবা আমি কিছু হিন্টস দিয়া থাকিব এটা ডেট দিয়া আছিল 22/2/2023 ঠিক আছে ইয়াৰ পিছত দিয়া আছিল আমাৰ টাইম কিমান হৈছে 11টা বজাত ৰাতিপুৱা হৈছিল তাৰ পিছত আহিল প্লেস নলবাৰীত হৈছিল আৰু ভেহিকল আছিল ট্ৰাক আৰু এখন স্কুটাৰৰ মাজত এক্সিডেন্ট হৈছিল তাৰ পিছত একজন মানুহ মৰিছিল ডেট অমল কলিতা নামৰ এটা লৰা মৰিছিল আৰু তাৰ পিছত কি হৈছিল এজন ইনজুৰি হৈছিল তেওঁৰ নাম দিলা ভাল হৈ আছিল ঠিক আছে আমি কেনেকৈ লিখিম প্ৰথমতে আমি কি কৰিব লাগিব আমাৰ যেটো মেইন পইণ্ট আছে ন তাত আমি এটা কি দিব লাগিব হেডলাইন দিব লাগিব মই হেডলাইনটো দিছো এ ফেটাল ৰোড এক্সিডেন্ট এট নলবাৰী ঠিক আছে তোমালোকে এটো বেলেগো দিব পাৰা এটো নিজে ইউজ কৰিব পাৰি বিভিন্ন ধৰণৰ হেডলাইন যাই যিমান ভালদৰে লিখিব পাৰিবা মাৰ্কস পোৱাৰ চান্সটো হিমান বাঢ়ি যাব ঠিক আছে নলবাৰী আমি এটো ডেট এন্ড প্লেস গুটিখিনি লিখিছো এনেকুৱাকৈ one person was killed while another injured in a road accident yesterday at about 11 am ঠিক আছে the accident took place near the নলবাৰী টাউন ঠিক আছে নলবাৰী টাউনৰ ওচৰত যেটো এটো এক্সিডেন্টটো হৈছে গতিকে আমি এটা নলবাৰী টাউনৰ কথাটো উল্লেখ কৰিছো এটা চোৱা তোমালোকে কি কৰিবা নেক্সট পাৰ্টটো তোমালোকে লিখিব পাৰা যে according to eye witness মানে যিখিনি তাৰ মানুহ আছিল সেইখিনি দেখিছিল যে এ ট্ৰাক কেৰিং গুডছ হয়নে বস্তু লৈ আহিছিল লস কন্ট্ৰোল তেও মানে কন্ট্ৰোলটো হেৰুৱাই পেলাইছিল এন্ড হিট এ স্কুটাৰ কামিং ফ্ৰম দা অপজিট ডাইৰেকশন অপজিট সাইডৰ পৰা এখন স্কুটাৰ আহিছিল আৰু সেই অপজিট সাইডৰ পৰা অহা স্কুটাৰখনক কি কৰিছিল খুন্দিয়াই দিছিল ওৱান পাৰসন অন দা স্কুটাৰ ইনস্ট্যান্টলি কিল্ড আৰু যিজন মানে স্কুটাৰত মানুহ আহি আছিল তেও ইনস্ট্যান্টলি মৰি গৈছিল আৰু another rush to the hospital আৰু আনজনা আমি হস্পিটাললৈ নি পঠোৱা হৈছে হয়নে the disease is identified is অমল কলিতা মানে যিজন মৃত্যু হৈছিল মৃতকজনৰ নাম আছিল অমল কলিতা আৰু the injured one is the নলবাৰী নীলা ভালৈ ঠিক আছে নীলা ভালৈ নামৰ আছিল যিজন আঘাতপ্ৰাপ্ত হৈছিল তেওঁৰ নাম কি আছিল নীলা ভালৈ আছিল হয়নে the police have not been yet able to arrest the driver of the truck হয়নে ট্ৰাকৰ যিজন ড্ৰাইভাৰ আছিল তেওঁক এতিয়ালৈকে এৰেষ্ট কৰিব পৰা নাই ঠিক আছে এইটো এটা আমাৰ সুন্দৰ ৰিপৰ্ট তোমালোকৰ যেটো ইয়াত 4 বা 3 মাৰ্কস আহিব গটিকে এইখিনি লিখিলেও বহুত তোমালোকৰ ভাল হ'ব আৰু ট্রাই কৰিবা ভাল লিখিবলৈ আমাৰ এটা WhatsApp গ্ৰুপ আছে যত মই নোটস আৰু সেই PDF শেয়াৰ কৰি থাকো গটিকে ডেসক্ৰিপচনৰ ইয়াৰ লিংক দিয়া আছে তোমালোকে যাই ইয়াত কৰি লবা থ্যাংক ইউ আৰু আমাৰ ইউটিউব চেনেলটো যদি ভাল লাগিছে সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু কমেন্ট কৰিবা নেক্সট পাৰ্টত কেনেকুৱা ভিডিও বিচাৰা ঠিক আছে আকৌ লগ পাম নেক্সট ভিডিওত ধন্যবাদ